Hello class. So nouns আমাৰ শেষ হ'ল। এতিয়া আমি নেক্সট টপিকত যাম গ্ৰামাৰৰ। এইটো কয় প্ৰনাউন্স। অ'কে, নাউন আছিলে আগতে, এতিয়া প্ৰনাউন্স মানে নাউনৰ জেগাত ইউজ কৰা শব্দবোৰ। অ'কে, চ' স্পেলিং হ'ব প্ৰনাউনৰ PRONOUN, প্ৰনাউন। অ'কে, চ' আমি আৰম্ভণিত এতিয়া ডেফিনেশ্যনটো লিখোঁ। অ'কে, চ' প্ৰনাউন লিখাৰ পিছত আমি তলত লিখিম a capital A, pronoun P capital PRONOUN, pronoun is a word WORD, word which WHICH, which is used used in place PLACE, place of of a noun NOUN, noun, full stop. Next line of লিখিম full stop পিছত to TO2, avoid AVOID, avoid, repetition spelling REPETITION, of nouns NOUNS, nouns in a sentence SENTENCE, sentence SENTENCE, sentence, or paragraph PARAGRAPH, paragraph, comma, a pronoun PRONOUN, pronoun is used USED, full stop. So আমি কি লিখিলো? A pronoun is a word, মানে এটা শব্দ হয় pronoun। কি শব্দ? Which is used, মানে যোনটো ব্যৱহাৰ হয় ক'ত? In place of a noun, মানে নাউনৰ ঠাইত। অ'কে, এতিয়া কেলে নাউনৰ ঠাইত আমি pronoun ইউজ কৰিব লাগে? এইটো হ'ল টু এভইড ৰিপিটিশ্যন মানে বাৰে বাৰে একেটা বস্তু লিখা। ছাপ'জ মই এনেকুৱা চেণ্টেঞ্চ এটা কৈছোঁ, মৃণাল ইজ আ বয়, মৃণাল ষ্টাডিজ ইন ৰাইজিং ষ্টাৰ্ছ পাব্লিক স্কুল, মৃণাল ষ্টাডিজ ইন ক্লাছ 3, মৃণাল কামছ ফ্ৰম ঠেঙাপাৰা, মৃণাল হেজ আ ব্ৰাদাৰ। চ' বাৰে বাৰে এই মৃণাল শব্দটো আমি ইউজ কৰিছোঁ। এবাৰে আমি ইউজ কৰিম ওপৰত মৃণাল আৰম্ভণিত, যে মৃণালক আমি ইন্ট্ৰডিউচ কৰি দিলোঁ। আমি কাৰ কথা পাতি আছোঁ? মৃণালৰ। অ'কে, নেক্সট লাইনৰ পৰা আমি মৃণালৰ জেগাত লিখিম হি বা হিজ। অ'কে, চ' এইটোৱে যোনটো আমি ছেকেণ্ড লাইনৰ পৰা মৃণালৰ নামৰ ঠাইত হি বা হিজ লিখিলোঁ, এইটোক কয় প্ৰনাউন। অ'কে, চ' বাৰে বাৰে ৰিপিট কৰাতকৈ আমি প্ৰনাউন ইউজ কৰোঁ ক'ত? ইন আ চেণ্টেঞ্চ, মানে দীঘলীয়া এটা চেণ্টেঞ্চত, অৰ পেৰাগ্ৰাফ, য'ত আমি বাৰে বাৰে কাৰোবাৰ কথা পাতি আছোঁ। অ'কে, নেক্সট তলত আমি লিখিম নেক্সট লাইন, দ্য দ্য pronoun PRONOUN, pronoun is a part part of speech SPEECH, speech মানে কথা পাতা, and the the commonly COMMONLY, commonly
double N O N L Y, commonly used, USED, used. Pronouns, PRONOUNS, pronouns include, INCLUDE, include I, capital I, comma, she, 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 comma, he, HE, comma, they, 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 comma, them, 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 comma, we, WE, comma, etc. dot etc. মানে আৰু বহুত এনেকে আছে এক্সাম্পলছ প্ৰনাউন্সৰ। আৰু এটা লাইন আমি লিখিম, এইটো মনত থ'বলৈ। এই লাইন লিখা আগতে আমি ইয়াৰ আগতে ষ্টাৰ এটা দিম। ষ্টাৰ মানে ষ্টাৰ আমি লাইনৰ আগতে দিয়া মানে কি হয়, এই লাইনটো ইম্পৰ্টেণ্ট। অ'কে, চ' আমি লিখিম among, 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 its, 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 various, 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 types, 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 comma, the, 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 personal, 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 pronouns, 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 are, ARER, the, 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 ones, 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 which, 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 are, ARER, used, 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 the, 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 most, 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 full stop. Okay, এতিয়া আমি কি লিখিছো আমি বুঝি লওঁ। The pronoun is a part of speech, মানে আমি কথা পাতাৰ এটা ভাগ হয়। পার্ট মানে কি, ভাগ। So pronoun আমাৰ কথা পাতাৰ এটা ভাগ হয়। And the commonly used pronouns, commonly মানে বেছি ভাগ। Okay, so বেছি ভাগ ব্যৱহাৰ কৰা, used মানে ব্যৱহাৰ কৰা pronoun গীতা কি হয়, I, she, ছোৱালী মানুহ কাৰণে, he, ল'ৰা মানুহ কাৰণে, they, ইহঁতি, them, ইহঁতি আকৌ, we, আমি, etc. মানে আৰু বহুত কিবা কিবি। তাৰপিছত আমি যোনটো ষ্টাৰ দি লিখিছোঁ, ইয়াত আমি লিখিছোঁ among its various types, মানে pronoun এতিয়া বহুত ধৰণৰ থাকে, আমি পঢ়িম আগত। চ' এই বহুত ধৰণৰ মাজতে the personal pronouns, personal pronoun বুলি এটা আমি পাম। অ'কে, personal মানে কি, নিজৰ, নিজৰ কথা পতা, personal মানে নিজৰ। Personal pronouns are the ones, মানে এইকেইটাই হয় which are used the most, মানে যোনকেইটা বেছি ব্যৱহাৰ হয়। অ'কে, pronoun বুলি। চ' এতিয়া আমি লিখিম types of pronouns. Okay, so types, TYPES, types of, OF, of pronouns, PRONOUNS, pronouns. Number 1 আমি লিখিম personal pronoun, PERSONAL, personal pronoun, PRONOUN, pronoun. ইয়াৰ ডেফিনেশ্যন আমি লিখিম এতিয়া। পাৰ্চনেল প্ৰনাউন লিখাৰ পিছত হাইফেন দিম। the, 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 pronouns,
pronouns, pronouns, which, 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 are, are, placed, 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 as, a, substitute, substitute. আরো এবার সাবস্টিটিউটর স্পেলিং substitute, substitute. For, for, people, people. Or, things, things, things. Full stop. Okay, full stop অফ পিছত আমি লিখিম these, these are, are, of two types. Number 2 লিখিম types, types, types. আকৌ হাইফেন দিম, লিখিম subjective, spelling subjective, আৰু এবাৰ স্পেলিংটো subjective, subjective. And, and, objective, objective, objective. Full stop. আরো একটা লাইন লিখিম this, this means, means, means that, that the, the pronoun, pronoun, pronoun can, can act, act, either, 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 as, the, the subject, 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 or, the, the object, object, object of, the, the sentence, sentence, full stop. Sentence of spelling আরো এবার sentence, full stop. আমি লিখিম এটা এক্সাম্পল, for example, for example, 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 hyphen দিম Mrinal, M capital, MRINAL, Mrinal, and, and Rakesh, R capital, RAKESH, Rakesh, were, were going, going to, play, play, Ludo, Ludo, Ludo,
এল ক্যাপিটেল হ'ব লুডোত ফুল ষ্টপ ওকে তো ইয়াৰ পিছত আমি লিখিম ফুল ষ্টপৰ পিছত লিখিম pronoun sentence ওকে মানে এইটো যোনটো আমি সেন্টেন্স লিখিলো এইটো আমি জেনারেল লিখিলো ইয়াক pronoun যদি বনাব হয় ইয়াত pronoun ইউজ কৰিব হয় সরি কেনেকৈ কৰিম সো আমি লিখিম pronoun sentence ওকে ফুল ষ্টপৰ পিছত আমি লিখিম pronoun pronoun sentence 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 hyphen they they মানে আমি মৃণাল এণ্ড ৰাকেশৰ জায়গাত এতিয়া কি ইউজ কৰিলো শব্দটো দে দে এইটো হয় pronoun ওকে সো মৃণাল আৰু ৰাকেশ প্ৰপাৰ নাউন হয় কেলে কি এইটো নাম হয় কাবাৰ সেইকাৰণে আমি ক্যাপিটেলত লিখিছো দুটা নামে প্ৰথম আখৰটো সো এই দুটা নামৰ জায়গাত নাউনৰ জায়গাত আমি এতিয়া দে ইউজ কৰিছো pronounটো ওকে দে লিখা পিছত were were going going to play play ludo l capital ludo ludo full stop এতিয়া আমি পার্সোনাল প্রোনাউনৰ ডেফিনেশন যি লিখিছো এটো বুজি লওঁ the pronouns which are placed as a substitute মানে কি এটা জায়গাত বেলেগক লোৱা ওকে সাপোজ আমি খেল এটা খেলি আছো ওকে সাপোজ ইয়াত মৃণাল আৰু ৰাকেশে খেল খেলি আছিল লুডো ওকে সো আমি মৃণালৰ জায়গাত সাপোজ বেলেগ কাবাক আমি দিলু খেলিবলে ৰাকেশৰ লগত ওকে সাপোজ এটা লৰা এজন লৰা ৰিহান তাক আমি দিলু মৃণালৰ জায়গাত খেলিবলে তো আমি কম ৰিহান ইজ আ সাবস্টিটিউট ফৰ মৃণাল মানে মৃণালৰ ঠাইত এতিয়া ৰিহানে খেলিব তেনেকৈ সাবস্টিটিউট মানে এটা মানুহ বা এটা বস্তুৰ জায়গাত বেলেগ এটা লোৱা So the pronouns which are placed as a substitute for people মানে মানুহ or things বস্তু কারণে আমি যোনটো শব্দবোৰ ইউজ কৰো এটো কয় pronouns personal pronoun sorry these are of two types মানে এটো দুটা ধৰণৰ থাকে এটা হল objective এটা হল subjective objective মানে যত অবজেক্টৰ কথা আমি পাতো object মানে কি বস্তু আৰু subjective মানে কি হল যত আমি সাবজেক্টৰ কথা পাতি আছো মানে মানুহৰ কথা ওকে সো ক্লাস এটো হল pronounৰ ইন্ট্ৰোডাকশন আজি আমি ইয়াতে স্টপ কৰিম আৰু কালি আকৌ বাকি ধৰণৰ pronounৰ আমি কন্টিনিউ কৰিম ওকে সো টেক কেয়ার এন্ড stay safe